তো আজি হৈছে থাৰ্ড ৰোজা আৰু এতিয়া বাজে 1:22 তো ছেকেণ্ড ব্লগটো আপলোড দিছোঁ মানে ছেকেণ্ড ৰোজাৰ ব্লগটো তো ভাবিলোঁ এতিয়াৰ পৰা আকৌ নতুন ব্লগ ষ্টাৰ্ট কৰোঁ তো এতিয়া বহি আছোঁ মানে এতিয়া গৈ ভাত বনাম তাৰপিছত বাকীটো চব বনোৱাই আছে বেলেগ একো নবনাওঁ তো আজিৰ ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ এতিয়া গৈ ভাত বহাব লাগিব এতিয়া মই মানে অলপ তেতিয়ালৈ শুব পাৰিম মানে টোপনি নাযাওঁ ড্ৰামা চাই আছিলোঁ পাকিস্তানী ড্ৰামা এটা চাই আছোঁ মই এনেই কোনো ড্ৰামা নাচাওঁ এই ৰোজাৰ টাইম হ'লে অলপ চাওঁ আৰু ৰাতি হ'লে দিনত নাচাওঁ বাৰু আৰু এতিয়া আগতে গৈ ভাত বনাওঁ তো ভিডিঅ'টো চাই থাকিব মই হেৰি কৰি আছোঁ চাউল ধুই আছোঁ এইফালে মই চাউল ধুই আছোঁ বনাম সেইটো কাৰণে ভাত বহাই বনাব দি থৈ আহিছোঁ গেছত আৰু এতিয়া মই চকলেট খাই আছোঁ মোৰ চকলেট খাব মন গৈছে একচুৱেলি দিনততো একো নাখাওঁৱেই তো এতিয়া মোৰ নাজানো কিয় এনে হ'লে ইমান খাব মন যোৱা নাই কিন্তু এইটো টাইমত মোৰ বহুত বেছি খাব মন গৈ আছে পাউডাৰ লাগি আছিলে তো এতিয়া চকলেট বহুতকেইটা আছে তো ভাবিলোঁ এটা খাওঁ আৰু সেইটো কাৰণে ভিডিঅ' কৰি আছোঁ কি কৰোঁ সেই শ্বেয়াৰ কৰিব লাগিব সেইটো কাৰণে যি কৰি আছোঁ চব শ্বেয়াৰ কৰি আছোঁ বাৰু বৰ নহ'ব এইফালে যাব লৈছোঁ কম্পিউটাৰ ক্লাছ কৰিবৰ কাৰণে এতিয়া বাজে 1:30 তো এতিয়া 2টাৰ পৰা কম্পিউটাৰ ক্লাছ তো গৈ আছোঁ তো ভিডিঅ'টো চাই থাকিব তাৰপাছত এইফালে গাড়ীত উঠিলোঁ আৰু বেছি টাইম লাগিলে 10 মিনিটমান লাগে আৰু পাওঁতে তাৰপিছত এইফালে আকৌ বেলেগ এটা গাড়ী লৈ মানে নগাঁও গাৰ্লছ কলেজৰ ওচৰতে মই এডমিশ্যন লৈছোঁ তো তাতে গৈ আছোঁ আৰু এজনী ৰখি আছে একচুৱেলি হেৰি জিজুৰ ভণ্টিও মোৰ লগত কৰিব তো তাইও ৰখি আছিলে এইফালে তো তাইক লৈ গৈ আছোঁ আমি দুজনীয়ে এডমিশ্যন লৈছোঁ তাৰপিছত এইফালে মানে ফাৰ্ষ্ট ফ্ল'ৰত আছিলে তো আমি তাতে গৈ আছোঁ That I could cough out my emotions in a healthy manner and just become the right person that actually matters. তেতিয়াহ'লে ফৰ্ম ফিল আপ যিমান যি আছিলে প্ৰচেছ চব কৰি তাৰপিছত ফটো লাগে আৰু কিবা কিবি লাগে তো এইবোৰ আমি জেৰক্স কৰিব আহিছোঁ তো এইফালে জেৰক্স কৰি আছিলে বাৰু মই অলপ ক্লিপ লৈ আছিলোঁ দেন জেৰক্স কৰি আমি আকৌ আহিলোঁ মানে এইকেইটা দি তাৰপাছত চব কাম শেষ কৰি আকৌ ঘৰলৈ যাব ওলাইছোঁ তো এইফালে তাইৰ ঘৰ মানে মৌগলি মোৰ বাৰ ঘৰ য'তে মানে তাতে আৰু ভাৰ ঘৰতে তো এইফালে মই এতিয়া ঘৰ যাম আৰু তাই এইফালে ঘৰত গুচি যাব আৰু এইফালে আমি দুজনে কিবা কথা পাতি গৈ আছিলোঁ তো এইবোৰ লৈ হাঁহি আছিলোঁ ৰোজা ৰাখি ইমানেই কষ্ট লাগি আছিলে তাইও ৰোজা ৰাখিছে তাৰপাছত এইফালে আমি মানে বহুত টাইম ৱেইট কৰিলোঁ তো সেইটো কাৰণে মানে বেছি আৰু টায়াৰ্ড লাগি আছিলে তাৰপাছত তাই গুচি গ'ল এইফালে আৰু মই ঘৰ এইফালে আহি পাই গ'লোঁ আৰু ঘৰ পাওঁতে ইমানেই বেছি লেট হৈছিলে ইফতাৰৰ 2 মিনিট আগতে যেন তেন আহি পাইছোঁ আৰু তাৰপাছত
জলদি ইফতাৰ ৰেডি কৰি এফালে খাব লৈছোঁ। তো আজি বেছি আইটেম নাছিলে, কেইটামানে বস্তু বনোৱা হৈছিলে, আম্মা বনাই ৰাখিছিলে, মই আহি বনাবই টাইম নাপালোঁ একো। তাৰপাছত ইফতাৰ শেষ কৰিলোঁ। মানে ঘৰত আহি চাইছিলোঁ বহুত দেৰি কৰি আহিলোঁ। মাত্ৰ ইফতাৰত 2 মিনিট আগত ঘৰত আহি পাইছোঁ। তো জলদি ইফতাৰ খালোঁ। তো মই ভালকৈ ভিডিঅ' তেনেকৈ কৰিব পৰা নাই। তাৰপিছত ইফতাৰ কৰি শুইছিলোঁ, আধা ঘণ্টামান শুইছোঁ মই, মানে ইমানেই ভাগৰ লাগি আছিলে। তো এতিয়া ভাবিলোঁ ব্লগটো কণ্টিনিউ কৰোঁ অলপ। তো এতিয়া অলপ ড্ৰেছেছ চেঞ্জ কৰিলোঁ, তাৰপাছত অলপ শুইছোঁ, উঠিছোঁ। এতিয়া একো খোৱাও নাছিলোঁ মই ভালকৈ। এতিয়া ভাবিছোঁ অলপ মেহেন্দি লগাওঁ, যিহেতু মোৰ বহুত মেহেন্দি লগাব মন গৈছে। সেইদিনা ব্লগটোত চাইছিলেই মই মেহেন্দিখিনি আনিছোঁ। তো এতিয়া বহি লগাম। তো চাই থাকক ব্লগটো, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু অলপ ৱৰ্কআউট কৰিলোঁ। এইবোৰ মইতো কৈ আছিলোঁ যে অলপ এক্সাৰচাইজ এইবোৰ কৰোঁ, নহ'লে পেটলি হৈ যাম। তো এইবোৰো কৰোঁ বাৰু, ভিডিঅ'ত আজি দেখুওৱা নাই। টায়াৰ্ড লাগি আছিলে, ভিডিঅ' আৰু কৰিবও মন যোৱা নাছিলে। তো এতিয়া বাজে কিমান, 12টামান বাজে এতিয়া। তো এতিয়া ঠিক লাগি আছে, ফ্ৰেছ লাগি আছে। তো ভাবিলোঁ অলপ মেহেন্দি লগাই লওঁ, মোৰ মন গৈ আছে মেহেন্দি লগাবৰ কাৰণে। তো কেনেকৈ কি লগাওঁ পিছত দেখাই আছোঁ ডিজাইনটো। তো এতিয়াৰ কাৰণে মেহেন্দি লগাই পিছত চপ আনিছিলোঁ বজাৰৰ পৰা কিনি। তো এতিয়া ঢালি ল'লোঁ এইটোত। মোৰ খোৱাৰ পিছত অলপ লাগেই, নহ'লে ভাল লাগি নাথাকে মানে। তো অলপ খাই থাকোঁ ইয়াৰ পৰা। তো ভাবিলোঁ এইটোও দেখাওঁ। এতিয়া মেহেন্দি লগাই লওঁ মই। মেহেন্দি লগালোঁ। তো কেনেকুৱা হৈছে জনাব। এইফালে বাৰু লগোৱা নাই, এইখিনিতে লগাইছোঁ। তো মোক জনাব কমেণ্টত কেনেকুৱা হৈছে। এনেই আৰু লগাইছোঁ অলপ যেন তেন। বাকী আজি ব্লগটো ইমানেই আছিলে, বাই বাই।